মানিকপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুজন ডকাইত। মানিকপুৰ আৰক্ষীৰ জালত ফুৰিবলৈ অহা পৰিয়ালৰ পৰা ভাবুকিৰে নগদ ধন লুট কৰি নিয়া দুজন ডকাইত। ঘটনাৰ বিৱৰণী মতে কালি ২৮ ডিচেম্বৰ তাৰিখে চিৰাং জিলাৰ তবিতা মুছাহাৰী নামৰ মহিলা এগৰাকীয়ে গেৰুকাবাৰী আৰক্ষী নিৰীক্ষণ চকীত এজাহাৰ দাখিল কৰিছিল যে যোৱা ২২ ডিচেম্বৰ তাৰিখে তেওঁৰ পৰিয়ালৰ সদস্যৰ সৈতে তেওঁলোকৰ বাসগৃহৰ পৰা ব্যক্তিগত বাহনত ফুৰিবলৈ আহিছিল। চিৰাং জিলাৰ অন্তৰ্গত দহলাপাৰা টোলগেট পাৰ হৈ প্ৰথমে ইউ-টাৰ্ণ লৈ ভুলক্ৰমে ভাণ্ডাৰা গাঁৱৰ ফালে প্ৰৱেশ কৰে। কিছু সময়ৰ পাছত তেওঁলোকে নিজৰ বাহনখন ৰখাই পিছত পুনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ফালে আগবঢ়াৰ সময়তে AS01 FW 3876 নম্বৰৰ এখন বলেৰো গাড়ীয়ে তেওঁলোকৰ গাড়ীখন আগচি ধৰি বলেৰৰ পৰা দুজন অচিনাকি ব্যক্তি নামি অভিযোগকাৰী আৰু তেওঁৰ পৰিয়ালৰ লোকৰ বেগ আৰু পকেট পৰীক্ষা কৰি অভিযোগকাৰীৰ বেগৰ পৰা ১ লাখ ভাৰতীয় আৰু ১ লাখ ভূটানৰ টকা মুঠ নগদ ২ লাখ টকা বলপূৰ্বকভাৱে লৈ যায়। ডকাইত দুজনে পৰিয়ালটোক কোনো ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিলে ভয়াৱহ পৰিণতিৰ ভাবুকি দিয়ে আৰু তাৰ পৰা পলায়ন কৰে। উক্ত তথ্যৰ ভিত্তিত দুয়োজন ডকাইতক গ্ৰেপ্তাৰ কৰাৰ লগতে ডকাইতি কৰা নগদ ২ লাখ টকাৰ নগদ ধন আৰু ডকাইতি কাণ্ডত ব্যৱহাৰ কৰা বলেৰো বাহনখন জব্দ কৰে। অভিযুক্ত ডকাইত দুজনক বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত ১ নং ভাণ্ডাৰাৰ দিলছাদ আহমেদ আৰু খাণ্ডকাৰ ৰেজাউল হাছান বুলি আৰক্ষীয়ে জানিবলৈ দিছে। আজি মানিকপুৰ আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ৩১৯(৪) ধাৰাত গোচৰ নং ১৩৩/২৫ ৰুজু কৰি আদালতৰ যোগেদি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। তোর মুখটো কিয় ঢাকি দিছে? মুখটো